4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ প্ৰথম ষাণ্মাসিকৰ অসমীয়া উচ্চমান বিষয়ৰ প্ৰথম প্ৰশ্নকাকত আৰু প্ৰথম ষাণ্মাসিকৰ মাইনৰ 1 কাকতৰ অসমীয়া লিপি সম্পৰ্কীয় এটা ভিডিঅ' পঢ়াইছোঁ। আজিৰ আলোচনাত লিপি কি, লিপিৰ উদ্ভৱ, ভাৰতৰ প্ৰাচীন লিপি সম্পৰ্কে, অসমীয়া লিপিৰ উদ্ভৱ, অসমীয়া লিপিৰ বিৱৰ্তনৰ বিভিন্ন স্তৰ বা বিকাশৰ স্তৰ আৰু অসমত প্ৰচলিত অন্যান্য ভাষাৰ লিপি সম্পৰ্কে আলোচনা কৰিবলৈ যত্ন কৰা হ'ব। এতিয়া হৈছে লিপি কি? লিপি হৈছে মনৰ ভাৱ প্ৰকাশৰ লিখিত প্ৰতীক। আমি মুখেৰে উচ্চাৰণ কৰা ধ্বনিবোৰ বা মৌখিকভাৱে প্ৰকাশ কৰা ভাৱবোৰ যি প্ৰতীক চিহ্ন বা ৰেখাচিত্ৰৰ সহায়ত চাক্ষুষ ৰূপ প্ৰদান কৰোঁ তাকে লিপি বুলি কোৱা হয়। লিপিৰ উদ্ভৱনো কেনেকৈ হ'ল? সকলো ভাষাতে বহু ধ্বনি উচ্চাৰণ কৰা হয়। ধ্বনিবোৰৰ উচ্চাৰণ বৈশিষ্ট্য অনুসৰি ব্যৱহাৰ কৰা ধ্বনি প্ৰতীক বা আখৰক ধ্বনিমূলক আখৰ বুলি কোৱা হয়। এই আখৰবোৰৰ সমষ্টিয়ে হৈছে ধ্বনিলিপি। কালক্ৰমত এই ধ্বনিমূলক লিপি পৃথিৱীৰ সকলো ঠাইতে গ্ৰহণযোগ্য হৈ পৰে। এই লিপিৰ জৰিয়তে কোনো এটা বস্তু বা ভাৱৰ অভিব্যক্তিৰ বিপৰীতে ধ্বনি ব্যৱহাৰ কৰাৰ নিয়ম পৃথিৱীৰ সকলো ভাষাতে গ্ৰহণযোগ্য হ'ল। এইদৰে লিপিৰ উদ্ভৱ হ'ল বুলি পণ্ডিতসকলে অনুমান কৰে। এতিয়া আহোঁ আমি ভাৰতৰ প্ৰাচীন লিপি সম্পৰ্কে। মৌৰ্য সম্ৰাট অশোকৰ দিনৰ পৰা ভাৰতীয় লিপিৰ ক্ৰমবিকাশৰ ধাৰাবাহিকতা দেখিবলৈ পোৱা যায়। অশোকৰ দিনত ব্যৱহাৰ কৰা লিপিৰ পৰিমাৰ্জিত আৰু উন্নত ৰূপে পণ্ডিতসকলক এটা কথা ভবাই তুলিলে যে এই লিপিয়ে প্ৰাচীন লিপি নহয়, ইয়াতকৈ আগতেও লিপি আছিলে। হিন্দু সভ্যতাৰ হৰপ্পা আৰু মহেঞ্জোদাৰো খনন কাৰ্যত উদ্ধাৰ হোৱা বিভিন্ন মোহৰ, মাটিৰ পাত্ৰ আদিত থকা প্ৰতীক চিহ্নই প্ৰাক বৈদিক যুগৰ হিন্দু সভ্যতাত লিপিৰ প্ৰচলনৰ ইংগিত বহন কৰে। সেয়া হিন্দু সভ্যতাত হোৱাৰ কাৰণে সেই লিপিক হিন্দু লিপি বুলি কোৱা হয়। অশোকৰ অনুশাসন বা শিলালিপিসমূহত দুই ধৰণৰ আখৰ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। সোঁফালৰ পৰা বাওঁফাললৈ লিখা শৈলীক খৰস্থি লিপি আৰু বাওঁফালৰ পৰা সোঁহাতলৈ লিখা শৈলীক ব্ৰাহ্মী লিপি বুলি কোৱা হয়। ব্ৰাহ্মী লিপিৰ পৰা ভাৰতৰ প্ৰাদেশিক ভাষাৰ সকলো লিপিৰ উদ্ভৱ আৰু বিকাশ হৈছে বুলি পণ্ডিতসকলে মন্তব্য প্ৰকাশ কৰিছে। ব্ৰাহ্মী লিপিক ভাৰতৰ প্ৰাচীন লিপি হিচাপে ধৰা হয়। ভাৰতীয় ধৰ্মীয় ধাৰণা অনুসৰি ব্ৰাহ্মী লিপিৰ স্ৰষ্টা স্বয়ং ব্ৰহ্মা। খ্ৰীষ্টপূৰ্ব ৫ম শতিকাত ৰচনা কৰা নাৰদ স্মৃতি গ্ৰন্থৰ মতে ব্ৰহ্মাই ব্ৰাহ্মী লিপিৰ স্ৰষ্টা। ভাৰতীয় আৰ্যসকলে বেদ সংৰক্ষণ কৰিবলৈ যি লিপি ব্যৱহাৰ কৰিছিল সেই লিপিয়ে পাছলৈ ব্ৰাহ্মী লিপি নামে পৰিচিত হয়। ব্ৰাহ্মী লিপিৰ প্ৰাচীনতম নিদৰ্শন পোৱা যায় নেপালৰ পিপৱাৰা স্তূপ আৰু আজমেৰ জিলাৰ বদলি গাঁৱৰ শিলালেখবোৰত। ইয়াৰ সময় আনুমানিক খ্ৰীষ্টপূৰ্ব ৫ম শতিকা বুলি ধৰা হয়। অসমীয়া লিপিৰ উদ্ভৱ। ভাৰতবৰ্ষৰ প্ৰাচীন ব্ৰাহ্মী লিপিৰ পৰা বিভিন্ন স্তৰ গৰকি অসমীয়া লিপিৰ উদ্ভৱ হৈছে। অশোকৰ অনুশাসনৰ যোগেদি প্ৰচলন হোৱা ব্ৰাহ্মী লিপি খ্ৰীষ্টীয় ১ম শতিকাৰ পৰা ধাৰাবাহিকভাৱে বিকাশ লাভ কৰে। অশোককালীন ব্ৰাহ্মী লিপি ২য় শতিকাত কুশান বংশীয় ৰজাসকলৰ শাসনকালত কুশান লিপি নাম পায়। ৪ৰ্থ শতিকাত গুপ্ত ৰজাসকলৰ দিনত গুপ্ত লিপি নামেৰে পৰিচিত হয়। গুপ্ত লিপিয়ে উত্তৰ-পশ্চিম ভাৰতত সাৰদা লিপি, মধ্য ভাৰতত শ্ৰীহৰ্ষ লিপি আৰু পূব ভাৰতত কুটিল লিপি নামেৰে আঞ্চলিক ৰূপেৰে বিকাশ লাভ কৰে। সাৰদা, শ্ৰীহৰ্ষ আৰু কুটিল লিপিৰ পৰা আধুনিক ভাৰতীয় লিপিসমূহৰ উদ্ভৱ হৈছে। কুটিল লিপিৰ পৰৱৰ্তী স্তৰত খ্ৰীষ্টীয় 'ত্ৰয়োদশ শতিকাত অসমীয়া লিপিয়ে স্বতন্ত্ৰ ৰূপ লাভ কৰে। অসমীয়া লিপি কুটিল লিপিৰ পৰা উদ্ভৱ হোৱা মন্তব্যৰ বিপৰীতে এছাম পণ্ডিতে অসমীয়া লিপি গুপ্ত লিপিৰ পৰাহে উদ্ভৱ হৈছে বুলি মন্তব্য প্ৰকাশ কৰিছে। অৰ্থাৎ অসমীয়া লিপিৰ উদ্ভৱ সম্পৰ্কত দুটা পৃথক মত দেখিবলৈ পোৱা যায়। কুটিল লিপিৰ পৰা উদ্ভৱ হৈছে বুলি কোৱা পণ্ডিতসকলৰ ভিতৰত সৰ্বেশ্বৰ শৰ্মা কটকী, দিব্যেশ্বৰ নেওগ, মহেশ্বৰ নেওগ আৰু সত্যেন্দ্ৰনাথ শৰ্মা প্ৰভৃতিৰ পণ্ডিতসকলৰ নাম ল'ব পাৰি। আনহাতে
উপেন্দ্ৰনাথ গোস্বামী, মুকুন্দ মাধৱ শৰ্মা, বিশ্বেশ্বৰ হাজৰিকা প্ৰভৃতি পণ্ডিতসকলে অসমীয়া লিপি গুপ্ত লিপিৰ পৰা উদ্ভৱ হৈছে বুলি মন্তব্য প্ৰকাশ কৰিছে। গুপ্ত লিপিৰ পৰা উদ্ভৱ হৈছে বুলি কোৱা যুক্তিৰ সমৰ্থনত তেওঁলোকে কয় যে অসমীয়া লিপিৰ প্ৰাচীনতম নিদৰ্শন হৈছে পঞ্চম শতিকাৰ আদি ভাগত খোদিত নগাজুৰি খনিকৰ গাঁৱৰ শিলালিপি আৰু সুৰেন্দ্ৰ বৰ্মাৰ সমাজস্থল শিলালিপি। এই শিলালিপি দুখনৰ আখৰ গুপ্ত লিপিৰ লগত হুবহু মিল আছে। কুটিল লিপিৰ উদ্ভৱৰ সময় যিহেতু ষষ্ঠ শতিকা আৰু এই দুখন লিপিৰ উদ্ভৱৰ সময় যিহেতু তাৰ আগৰ, গতিকে অসমীয়া লিপি গুপ্ত লিপিৰ পৰা জন্ম হোৱাটো বেছি নিৰ্ভৰযোগ্য। দুয়োটা মত চালি জাৰি চাই ক'ব পাৰি যে কুটিল লিপিয়ে স্বকীয় ৰূপ লাভ কৰাৰ আগতেই নগাজুৰি খনিকৰ গাঁৱৰ শিলালিপিৰ সময়তে অসমীয়া লিপিয়ে স্বকীয় বৈশিষ্ট্য লাভ কৰে। গতিকে অসমীয়া লিপি গুপ্ত লিপিৰ পৰা জন্ম হোৱা ধাৰণাটো বেছি গ্ৰহণযোগ্য বুলি বিবেচিত কৰিব পাৰি। দৰাচলতে সকলোবোৰ ভাৰতীয় লিপিৰ মূল যিহেতু ব্ৰাহ্মী লিপি, গতিকে ইটোৰ লগত সিটো সাদৃশ্য থাকিবই। গুপ্তকালীন ব্ৰাহ্মী লিপিৰ পৰা পোনে পোনে অসমীয়াৰ উদ্ভৱ হ'লেও ই কুটিল শৈলীৰ গাত আউজিহে বিকাশ লাভ কৰিছে। গুপ্তকালীন ব্ৰাহ্মী লিপিৰ পৰা পোনে পোনে অসমীয়াৰ উদ্ভৱ হ'লেও সি কুটিল শৈলীৰ গাত আউজিহে বিকাশ লাভ কৰিছে। অসমীয়া লিপিৰ বিৱৰ্তনৰ স্তৰ বা বিকাশৰ যুগ বিভাজন সম্পৰ্কে ক'ব বিচাৰিছোঁ। পঞ্চম শতিকাৰ পৰা বৰ্তমানলৈকে অসমীয়া লিপিৰ বিকাশৰ স্তৰসমূহক বিভিন্নজন পণ্ডিতে বিভিন্ন ধৰণে যুগ বিভাজন কৰিছে। এই যুগ বিভাজনসমূহৰ ভিতৰত উপেন্দ্ৰনাথ গোস্বামীৰ যুগ বিভাজনৰ আৰ্হিত অসমীয়া লিপিৰ বিকাশৰ আলোচনা। এই যুগ বিভাজনসমূহৰ ভিতৰত উপেন্দ্ৰনাথ গোস্বামীৰ যুগ বিভাজন বেছি গ্ৰহণযোগ্য যেন লাগে, সেইবাবে তেওঁৰ যুগ বিভাজনৰ আৰ্হিত ইয়াত আলোচনা আগবঢ়োৱা হৈছে। তেওঁৰ মতে অসমীয়া লিপিৰ ক্ৰমবিকাশক তিনিটা যুগত ভাগ কৰিব পাৰি। প্ৰথম হৈছে প্ৰাচীন অসমীয়া লিপি বা কামৰূপী লিপি, ইয়াৰ সময় খ্ৰীষ্টীয় পঞ্চম শতিকাৰ পৰা ত্ৰয়োদশ শতিকালৈকে। দ্বিতীয় হৈছে মধ্যযুগীয় অসমীয়া লিপি, ইয়াৰ সময় হৈছে ত্ৰয়োদশ শতিকাৰ পৰা অৰুণোদয়ৰ সময়লৈকে অৰ্থাৎ ঊনবিংশ শতিকাৰ মধ্যভাগলৈকে। আৰু তৃতীয় হৈছে আধুনিক অসমীয়া লিপি অৰ্থাৎ অৰুণোদয় সময়ৰ পৰা বা ঊনবিংশ শতিকাৰ মধ্যভাগৰ পৰা বৰ্তমানলৈকে। এতিয়া আমি প্ৰাচীন অসমীয়া লিপি সম্পৰ্কে আলোচনা কৰিম। পঞ্চম শতিকাৰ নগাজুৰি খনিকৰ গাঁৱৰ লিপিৰ পৰা ত্ৰয়োদশ শতিকাৰ কানাই বৰশী বোৱা শিলালিপিলৈকে কামৰূপী লিপিৰ কাল বুলি ধৰা হয়। এই সময়ছোৱাৰ ভিতৰত খোদিত বিভিন্ন শিলালিপি আৰু তামৰ ফলিত সংৰক্ষিত লিপিয়ে সেই সময়ৰ লিপিৰ ক্ৰমবিকাশৰ ধাৰা প্ৰতিফলিত কৰে। এই সময়তে অসমীয়া আখৰে সুকীয়া বৈশিষ্ট্য লাভ কৰি নিজস্ব গঢ়েৰে বিকাশ লাভ কৰা দেখিবলৈ পোৱা যায়। নৱম দশম শতিকাৰ শিলালিপিৰ আখৰে আধুনিক গঢ় লোৱা দেখা যায়। 1205 খ্ৰীষ্টাব্দত খোদিত কানাই বৰশী বোৱা শিলালিপিত অসমীয়া আখৰে সম্পূৰ্ণ বিকাশ লাভ কৰে বুলি পণ্ডিতসকলে মন্তব্য প্ৰকাশ কৰিছে। কানাই বৰশী বোৱা শিলালিপি পুৰণি অসমীয়া লিপিৰ শেষ আৰু মধ্যযুগৰ অসমীয়া লিপিৰ আৰম্ভণিৰ নিদৰ্শন বুলি ধৰা হয়। এই সময়ৰ আন কেইখনমান লিপি হৈছে উমাচল লিপি, বৰগংগা লিপি, নিধনপুৰ তাম্ৰশাসন, ঘণ্টা লিপি, বলবৰ্মাদেৱৰ নগাঁও শাসন ইত্যাদি। অসমীয়া লিপিৰ যুগ বিভাজনৰ দ্বিতীয় যুগটো হৈছে মধ্যযুগীয় অসমীয়া লিপি ত্ৰয়োদশ শতিকাৰ পৰা অৰুণোদয়লৈকে, ত্ৰয়োদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ মধ্যভাগলৈকে। কানাই বৰশী বোৱা শিলালিপিৰ পাছত আমবাৰী শিলালেখ, গছতল স্তম্ভলিপি, শদিয়া চেপাখোৱা তামৰ লিপি, নীলাচল কামাখ্যা মন্দিৰৰ শিলৰ ফলি, ৰুদ্ৰসিংহৰ বেপেটকটা আৰু জয়সাগৰৰ সদাশিৱৰ মন্দিৰৰ তামৰ ফলি, সুন্দৰীদিয়া সত্ৰৰ তামৰ ফলি, পৰীক্ষিত নাৰায়ণৰ বৰটোপৰ ফলি আদিৰ আখৰে অসমীয়া লিপিৰ দ্বিতীয় স্তৰক প্ৰতিনিধিত্ব কৰে। এই সময়ছোৱাত ৰাজকীয় বা সত্ৰানুষ্ঠানৰ পৃষ্ঠপোষকতাত ৰচিত সাঁচিপাত, তোলাপাত আদি বিভিন্ন হাতে লিখা গ্ৰন্থৰ যোগেদি অসমীয়া লিপিয়ে বিকাশ লাভ কৰে। আহোমসকলে বুৰঞ্জী লিখোঁতে পুৰণি অসমীয়া লিপি যাক হেন্দুৱান লিপি বুলি কোৱা হয় আৰু টাই লিপি যাক অসমাক্ষৰ বুলি কোৱা হয়, এই দুয়োটাই ব্যৱহাৰ কৰিছিল। ইয়াৰ যোগেদি মধ্যযুগীয় অসমীয়া লিপিৰ বিকাশ ঘটিছিল। লিখন পদ্ধতিৰ ফালৰ পৰা আহোম যুগৰ অসমীয়া লিপিক তিনিটা শ্ৰেণীত ভাগ কৰা হয়: গড়গঞা, বামুণীয়া আৰু কাইথেলী বা লহকৰী। এই লিপিসমূহৰ সংমিশ্ৰিত ৰূপেই অসমীয়া লিপি। আধুনিক অসমীয়া লিপি ঊনবিংশ শতিকাৰ মধ্যভাগৰ পৰা অৰ্থাৎ অৰুণোদয় ছপাৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে। সাঁচিপতীয়া অসমীয়া লিপিয়ে মিছনেৰীসকলৰ ছপাশালত আধুনিক ৰূপ লাভ কৰে। 1813 চনত মিছনেৰীসকলে ছপাই উলিওৱা আত্মাৰাম শৰ্মাৰ অসমীয়া বাইবেলখন সাঁচিপতীয়া আখৰৰ গঢ়ত ছপা হৈছিল। কিন্তু অসমত 1836 চনৰ পৰা 1873 চনৰ সময়ছোৱাত বঙলা ভাষাৰ প্ৰৱৰ্তন হোৱাত সাঁচিপতীয়া লিপিৰ ঠাই বঙলা লিপিয়ে দখল কৰিলে।
অসমীয়া আৰু বঙলা দুয়োটাৰ লিপি প্ৰায় একেভাৱে মিছনেৰীসকলে অভিন্ন লিপি বুলি ভাবি শ্ৰীৰামপুৰ প্ৰেছৰ ছপা আখৰৰ আৰ্হিতে আখৰ কটাই আনি অৰুণোদয় ছপা কৰে। ফলত অসমীয়া সাঁচিপতীয়া লিপিৰ গঢ় সলনি হ'ল আৰু বঙলা লিপিৰ গঢ় ল'লে। পৰৱৰ্তী সময়ত বঙলা লিপিৰ পৰা ৰ, ৱ, প আৰু অন্ত্যেষ্টিয় আখৰকেইটা পৃথক কৰি অসমীয়া লিপিক বৰ্তমানৰ ৰূপত সুকীয়া ধৰণে অন্তৰ্ভুক্ত কৰা হয় আৰু সেই লিপি বৰ্তমানলৈকে প্ৰচলিত হৈ আছে। অসমত প্ৰচলিত অন্যান্য ভাষাৰ লিপি। আৰ্যমূলীয় অসমীয়া ভাষাটোৰ বাহিৰে অসমত প্ৰচলিত আন ভাষাসমূহ হৈছে তিব্বত-বৰ্মী শাখাৰ বড়ো ঠালৰ বড়ো কছাৰী, গাৰো, ডিমাচা, ৰাভা, তিৱা, দেউৰী, মিচিং, কাৰ্বি আদি। আৰু টাইমূলীয় ভাষা হৈছে টাই আহোম, টাই খামতি, টাই তৰুং, টাই ফাকে আদি। এই দুয়োটা ভাষাই চীন-তিব্বতীয় পৰিয়ালৰ। টাইমূলীয় ভাষাসমূহৰ নিজা লিপি আছে, কিন্তু তিব্বত-বৰ্মী শাখাৰ ভাষাসমূহৰ নিজা লিপি নাই। টাইমূলীয় ভাষাসমূহৰ লিপিৰ মূল ব্ৰাহ্মী। লিপিসমূহৰ মাজত আকৃতিগত পাৰ্থক্য আছে যদিও প্ৰায় একেধৰণৰ। ইয়াৰে আহোম লিপি কৌণিক আৰু বাকীবোৰ বৃত্তাক্ষৰী। বড়ো ভাষাৰ নিজা লিপি নাই। প্ৰথমে অসমীয়া লিপি ব্যৱহাৰ কৰিছিল যদিও 1970 চনৰ পৰা দেৱনাগৰী লিপিক স্বীকৃতি দিয়ে। মিচিং ভাষাৰ বাবে আদিতে অসমীয়া লিপিত দুটামান নতুন ধ্বনি চিহ্ন সংযোগ কৰি অসমীয়া লিপি ব্যৱহাৰ কৰিছিল। বৰ্তমান সংশোধিত ৰূপত ৰোমান লিপি গ্ৰহণ কৰিছে। দেউৰী ভাষাৰ বাবে অসমীয়া লিপিকে ব্যৱহাৰ কৰিছে। বাকী বড়োমূলীয় আন ভাষাৰ বাবে তেওঁলোকে অসমীয়া লিপিকে ব্যৱহাৰ কৰে। অসমৰ পৰৱৰ্তী আলোচনাত আমি ব্ৰাহ্মী লিপি, খৰস্তি লিপি, গড়গঞা লিপি, কাইথেলী লিপি, নগাজুৰি খনিকৰ গাঁৱৰ লিপি, উমাচল লিপি আৰু কানাই বৰশীবোৱা শিলালিপি এই লিপিসমূহৰ বিষয়ে চমু আভাস দিবলৈ যত্ন কৰিম। ধন্যবাদ।